হেল্ল' গাইজ, মোৰ এইটো প্ৰথম ভিডিঅ' হয়। মই নতুনকৈ ইউটিউব এটা চেনেল ষ্টাৰ্ট কৰিব লৈছোঁ, অসম ট্ৰেডাৰ্ছ অসম বুলি। চ' এইটো আগুৱাই নিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ বিৰাট দৰকাৰ হ'ব। চ' আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক যিমান জেনুইনলি পাৰোঁ মই ষ্টক মাৰ্কেটৰ বিষয়ে আপোনালোকৰ কথাবিলাক শ্বেয়াৰ কৰিব বিচাৰোঁ। সেইটো অকল মিউচুৱেল ফাণ্ড হওক, ষ্টক হওক, ইণ্ডেক্স হওক, অপশ্যন হওক, ETF হওক। অকল যে অপশ্যন ট্ৰেডিং কৰিলেই যে পইচা বনিব তেনেকুৱা একো নহয়। বহুত ধৰণৰ কেটেগৰী আছে যাৰ পৰা আপোনালোকে ধুনীয়াকৈ পইচা ইনকাম কৰিব পাৰে মান্থলি। যাৰ অকণমান বেছি কেপিটেল আছে তাৰ বাবে বহুত ধুনীয়া হয় ষ্টক মাৰ্কেটটো। চ' আপোনালোকৰ এতিয়া আমাৰ অসমখনত বহুত ফ্ৰড হৈ আছে। মানুহৰ বিষয়ে বহুত কথা চিন্তা কৰি ভিডিঅ'টো আপলোড কৰিলোঁ, যাতে মানুহে মোক একচেপ্ট কৰিব নে নকৰে। বহুত কথা আহি পৰিছিলে মনত। তাৰপাছত ভাবিলোঁ নাই, মানুহবিলাকক বিপথে যোৱাৰ পৰা অকণমান হ'লেও সহায় কৰিম বুলি ভাবিছোঁ। সেই গতিকে ইউটিউব চেনেলটো আজি ভিডিঅ' এটা বনাই পেলাই আপলোড কৰিম বুলি ভাবি লৈছোঁ। খালি আপোনালোকৰ সহায় সহযোগিতাৰ দৰকাৰ হ'ব। যিমান পাৰে হেল্প কৰিব আৰু চেনেলটো গ্ৰ' কৰাত সহায় কৰিব। মোৰ কোনো কোৰ্চ নাই বা পেইড ছাৰ্ভিচ নাই যাৰ জৰিয়তে মানুহবিলাকক পইচা লৈ পেলাই মই ঠগাবলৈ যাম। খালি আপোনালোকে ভিডিঅ'টো চাব আৰু ষ্টক মাৰ্কেটৰ বিষয়ে জানিব পাৰিব। আৰু যিমান পাৰে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, বস্তুবিলাক শ্বেয়াৰ কৰি দিব। বহুত জেনুইন ভিডিঅ' হ'ব। আপোনালোকক নিৰাশ হ'বলৈ নিদিওঁ। তো আহক আজি ষ্টাৰ্ট কৰোঁ। এইখন হৈছে নিফটিৰ চাৰ্ট হয়। নিফটি এদিনৰ চাৰ্ট হয়, নেশ্যনেল ষ্টকছ। চ' নিফটি হৈছে আমাৰ 50টা কোম্পানীৰে গঠিত, ফাৰ্ষ্ট 50টা কোম্পানীৰে গঠিত এটা ইণ্ডেক্স, যাক আমি নিফটি বুলি কওঁ। তেনেকৈ বেংক নিফটি আহে। বেংক নিফটি হৈছে আমাৰ এদিনৰ আমাৰ ইণ্ডিয়াত থকা যিমান বেংক আছে সেই বেংকবিলাকেৰে গঠিত এটা ইণ্ডেক্স হ'ল সেইটো আপোনাৰ বেংক নিফটি। ইয়াত আমি এদিনৰ ডেইলি চাৰ্ট যিহেতু অন কৰিছোঁ, ইয়াতে আমি চেঞ্জ কৰিব পাৰোঁ ডেইলি চাৰ্ট। ইয়াতে আমি টাইম আছে, ইয়াতে আমি ডেইলি 15 মিনিট, 5 মিনিট, 10 মিনিট, 1 উইক, 1 মিনিট চেঞ্জ কৰিব পাৰোঁ। সেইটো মই এঞ্জেল ব্ৰকিং ইউজ কৰি আছোঁ। চ' আমি কেনেকৈ ট্ৰেড ল'ম, ট্ৰেডটো ল'ম কেনেকৈ। এতিয়া এইটো আমাৰ নিফটিত গুচি আহিলোঁ। এদিনৰ চাৰ্ট, ডেইলি চাৰ্ট হয়, যোনটো ডেইলি চাৰ্ট বুলি কয় আচলতে। তাৰপিছত আমি আহিলোঁ 15 মিনিটৰ চাৰ্টত। এতিয়া চাওকচোন, আজি গোটেই দিনটো নিফটিয়ে ইয়াৰ ভিতৰতেই সোমাই পৰিলে। এটা আমি ট্ৰেড পাইছিলোঁ ইয়াতে সৰুকৈ, এই ট্ৰেড লাইনডাল ব্ৰেক কৰোঁতে আমি সৰু এটা ট্ৰেড পাইছিলোঁ তলৰ ফালে। চ' তেনেকৈ ওপৰৰ ফালেও এটা ট্ৰেড লাইন এটা ই ফ'ল' কৰি গৈ আছে চাবলৈ গ'লে। তো ইয়াৰ আমি কালিৰ কাৰণে আমাৰ প্লেনবিলাক কেনেকৈ হ'ব সেইটো জনাটো বিৰাট দৰকাৰ। নহ'লে অপশ্যন ট্ৰেডিং বিশেষকৈ বায়াৰ্ছৰ কাৰণে পইচাটো লছ কৰা বহুত ইজি হৈ যায়। মাৰ্কেটে বহুত সোনকালে পইচাটো খাই দিয়ে। তো আমি কালিৰ কাৰণে প্লেন কেনেকৈ কৰিম। এতিয়া নিফটিয়ে এই লাইনডাল ক্ৰছ কৰিব আৰু যেতিয়া এই প্ৰাইজ একশ্যন বনিব তেতিয়া আমি ইয়াতে বাই কৰিব পাৰিম। বুজি পালেনে? তেনেকৈ যদি ওপৰত যাই পেলাই ইয়াৰ পৰা যেতিয়া ওপৰত যায় তেতিয়া আমি এইটো লেভেলত বাই কৰিব পাৰিম। আমি কেতিয়াও উৎপাত কৰিব নালাগে ইণ্ডেক্সত ট্ৰেড লওঁতে, নহ'লে আমাৰ লছ হ'ব পাৰে। লছ হ'লে বহুত হেভি লছ হৈ যায়। যোনে ট্ৰেড লৈছে মানুহবিলাকে গম পায়। তো ঠিক তেনেদৰে বেংক নিফটিৰো এদিনৰ চাৰ্টত অলৰেডি মই মাৰ্ক কৰি থৈছিলোঁ। আজি বহুত ধুনীয়া এটা ট্ৰেণ্ড দিছে, মোৰ ধুনীয়া প্ৰফিট হৈছে ইয়াতে। PNL নেদেখাওঁ মই, খালি বিশ্বাস কৰিব পাৰোঁ।
এতিয়া লাষ্ট 15 মিনিট কেণ্ডেলটো প্ৰফিট বুকিং আছে আজি নিফটিৰ বেংক নিফটিৰ এক্সপায়াৰী আছিলে সেইকাৰণে প্ৰফিট বুকিং হোৱাৰ কাৰণে 15 মিনিটৰ কেণ্ডেলটো জেনেৰেট কিন্তু আজি ৰাতি আকৌ ফেডৰ মিটিং আছে ফেড মানে ইউ এছৰ যোনটো বেংকিং ছেক্টৰৰ হেড হয় ফেড তাৰে মিটিং আছে আৰু ৰেট কাট হোৱাৰ চান্সেছ আছে যদি ৰেট কাট হয় খালি গেপত হ'ব বা হেৰি আছে আৰু যদি ৰেট কাট নহয় তেতিয়াহ'লে গেপ ডাউন হোৱাৰো চান্সেছ আছে চ' তেনেকৈ মাৰ্কেটখন অকণমান বেলেগ আমাৰ ফৰেন এক্সচেঞ্জৰ লগতো মিলাই মেলি চলিব লগা হয় বিশেষকৈ ইউ এছ এক্সচেঞ্জৰ লগত চ' এনেকৈ আপোনালোকক মই শিকাম বুলি ভাবিছোঁ ক'ত কেনেকৈ ট্ৰেড কৰিলে কেনেকৈ যায় তেনেকৈ আমাৰ নিফটিৰ ভিতৰত বহুত আছে বহুত আপোনাৰ হেৰি আছে 50টা কোম্পানী আছে এই 50টা কোম্পানীৰ ভিতৰত আমি আপোনালোকে যদি ট্ৰেড লওঁ বুলি ভাবে আমি এনেকৈ চাব পাৰোঁ যে ইয়াতে ক'ত কেনেকৈ ট্ৰেড হৈছে এইটো 15 মিনিটৰ কেণ্ডেল হয় এইটো ডেইলি মিনিটৰ কেণ্ডেল আজি ল' তো এইটো চাবলৈ গ'লে আমি এইটো এটা এম পেটাৰ্ণ বনাইছে মই যদি আপোনালোকক দেখাওঁ ই এটা এম পেটাৰ্ণ বনাইছে আৰু এইটো হ'ল তাৰ বেছটো এতিয়া এই বেছটো যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে আমি ইয়াৰে ট্ৰেড ল'ব নোৱাৰোঁ বুজি পাইছেনে বুজি পাইছে তো যেতিয়া এইটো ব্ৰেক হ'ব আমি তলৰ ফালৰ কাৰণে চেলৰ কাৰণে আমি ট্ৰেড এটা ল'ব পাৰোঁ তো আমি ট্ৰেডবিলাক তেনেকৈ ল'ব পাৰোঁ অকল ইণ্ডেক্স অপশ্যন কৰিলেই ট্ৰেড আমাৰ পইচা বনিব সেইটো নহয় আমি ষ্টকত বাই চেল কৰিও পইচা ইনকাম কৰিব পাৰোঁ তেনেকৈ আদানী পৰ্টত আজি 2 মানে বহুত কম পাৰ্চেণ্টেজ গ্ৰ' হৈছে তেতিয়া গ্ৰ' হৈছে সেই চাৰ্টখন এবাৰ চাই লওঁ এনেকৈ আমি এনালাইজ কৰিব বিচাৰোঁ ইয়াতে চাওক আপোনাৰ ওপৰলৈ গৈছে ই অল টাইম হাই সেইটো তাৰ অল টাইম হাই টাচ কৰি পেলাই ই ৰিটাৰ্ণ গুচি আহিছে চ' সেইকাৰণে আমি ইয়াতে এইটো কলটো চেল কৰিব পাৰোঁ বা ইয়াৰ পৰা চেলিং আমি প্ৰিফাৰ কৰিব পাৰোঁ যেতিয়া অল টাইম হাই যায় সেইটো কৰি দিয়াৰ প্ৰৱণতাটো বেছি থাকে চ' তেনেকৈ এনেকুৱা বহুত ধৰণৰ চাৰ্ট আছে যোনবিলাক আমি ফ'ল' কৰিব পাৰোঁ বজাৰ ফাইনেন্স আজি 3% দৌৰিছে আহকচোন চাওঁ ইয়াৰ চাৰ্টখন কেনেকৈ দিছে ডেইলি চাৰ্ট লাগি আছে চব এই কেণ্ডেলটোৱে কিমান ডাঙৰ মন্দিৰ পৰিলে এইটো ডজি কেণ্ডেল হয় কেণ্ডেল ষ্টিক মই চব শিকাওঁ আপোনালোকক এইটো ডজি কেণ্ডেল হয় তাৰপিছত কি ডাঙৰ কেণ্ডেল এটা বনিছে এইটো মাৰ'বুজু কেণ্ডেল বুলি কৈ দিব পাৰি আপোনাৰ মাৰ'বুজু কেণ্ডেল এইবিলাক বহুত মানে কেণ্ডেল ষ্টিকৰ ওপৰতো বহুত কথা থাকে বুজি পাইছেনে তো সেইকাৰণে এইবিলাক সকলোবোৰ বস্তু জানিব লাগিব তাৰ পাছতহে আমি ট্ৰেড এটা লোৱাৰ বাবে আগবাঢ়ি যাওঁ য'তে মতে যি টি ট্ৰেড ল'লে আমি নহ'ব পইচা লছ কৰিব নোৱাৰোঁ চ' সেইকাৰণে চ' তেনেকৈ বহুত কথা আছে অপশ্যনছ আছে ষ্টক মাৰ্কেটৰ পৰা পইচা ঘটা চ' আপোনালোকে তেনেদৰে পইচা ঘটিব পাৰে মই আজি প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ নাজানো ভিডিঅ'টো কেনেকুৱা হয় কিমান দেৰি হয় মই বেছি দেৰি নকৰোঁ বাৰু 8 মিনিট অলৰেডি 8.5 মিনিট হৈ গ'ল 9 মিনিটে হ'ব এতিয়া চ' এইখিনিতে মই ক্ল'জ কৰিছোঁ আৰু সদায় এনেকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম মানে দিমেই যদি আজি ছাকচেছ হৈ যায় ফাৰ্ষ্ট টাইম চ' ফ'ল' কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বিশেষকৈ আশীৰ্বাদ কৰিব যাতে আগুৱাই লৈ যাব পাৰোঁ এই চেনেলটো আপোনালোকৰ কাৰণে আৰু মই এনেকৈ ভেলুৱেবল কণ্টেণ্ট বনাব বিচাৰোঁ আপোনালোকে যাতে কিবা এটা শিকে আৰু নিজে যাতে কৰে বেলেগক ফ'ল' কৰি কাম নহয় নিজে শিকক নলেজটো বঢ়াওক আৰু কেনেকৈ ইনভেষ্টিং কৰিব লাগে কেনেকৈ পইচা ঘটিব লাগে ষ্টক মাৰ্কেটৰ পৰা নিজৰ নলেজটো বঢ়াই পেলাই সেই হিচাপে পইচা ইনভেষ্ট কৰি আপোনালোকে পইচা ঘটিব পাৰে চ' আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ থেংক ইউ